जिंदाबाद 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 सियागम जिंदाबाद 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 सियागम जिंदाबाद 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 आको जिंदाबाद मुर्दाबाद मुर्दाबाद हाय 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 say अखिल नगर लाई say सियागम जिंदाबाद 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 सियागम जिंदाबाद 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 मुर्दाबाद 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 अखिल कोकर मुर्दाबाद 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 अखिल कोकर मुर्दाबाद 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 अखिल कोकर हाय हाय जिंदाबाद जिंदाबाद আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে বীৰ লাচিত খানা অসমৰ কিছু মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনাৰ চেষ্টা কৰিম জিলানা প্ৰশাসনীয় সচিব শৃংখল চলিয়াৰ বিৰুদ্ধে যিটো শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এটা অভিযোগ আনিছিলে সেই অভিযোগটোৰ ওপৰত আমি আজি এইটো তেখেতে যিটো মদ ভাং আৰু ড্ৰাগছ খাই বুলি অভিযোগ এটা আনিছিলে আমি নিউজৰ শৃংখল চলিয়াৰ বিৰুদ্ধে আমি নিউজৰ মাধ্যমেদি আমি পাইছিলো সেই কাৰণে আজি আমি শিৱসাগৰ অখিল গগৈ ডাঙৰীয়াক আজি আমি পুত্ৰলিকা এটা দাহ কৰিছো আৰু তেওঁক আমাক এটা স্পষ্টীকৰণ দিব লাগে যে শৃংখল চলিয়াৰ ওপৰত যিটো অভিযোগ আনিছে তেখেতে প্ৰমাণ তথ্য সহকাৰে আমাক অভিযোগ দিব লাগে কাৰণ যেতিয়ালৈকে আমাক অভিযোগ নিদিয়ে আমাৰ বিল লাচিত অসম শিৱসাগৰ জিলাত বহি নাথাকে কাৰণ আমি জানো শিৱসাগৰ জিলাত অখিল গগৈয়ে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছো আজি কিছুদিনৰ আগত জয়সাগৰ আৰক্ষী চকীত কেইজনমান ব্যক্তিক আপোনাৰ ধৰিছিলে তেখেতলোক আমি গম পাইছো শিৱসাগৰ ৰাইজৰ দলৰ কোনোবা নেতৃত্ববৃন্দ বুলি আৰু মুখপাত্ৰ বুলি আৰু তেওঁলোকে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছো গতিকে ৰাইজৰ দলহে ড্ৰাগছ মাফিয়া আছে আমাৰ কোনো বীৰ লাচিত খানা অসমৰ কোনো ড্ৰাগছ মাফিয়া নাই এইটো মিছা অপবাদ আনিছে গতিকে তেওঁৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি গম জনাইছো নহয় এইটো তেখেতে মিছা অভিযোগ কৰিছে আনৰ টকাত তেওঁহে চলি আছে কাৰণ তেওঁ যিটো হাৱাই চেণ্ডেল পিনে এটা বেগ লৈ তেওঁহে আপোনাৰ ৰাইজৰ টকা সংগ্ৰহ কৰি তেওঁ ভালকে চলি আছে এটা কথা স্পষ্ট অসমৰ জাতীয় জীৱনৰ প্ৰতি আমি দায়বদ্ধ আৰু জাতীয় জীৱনৰ কাৰণে আমি যিখিনি কৰি যাম মই এদিন আপোনাৰ মাৰ্ক্সবাদ আকৌ পিছদিনা জাতীয়তাবাদ আমাকতো আপোনালোকে এনেকুৱা ৰূপত দেখা নাই আমি সদায় পিয়ৰ জাতীয়তাবাদী মানুহ আৰু আমি জাতীয়তাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অসমত সুস্থ এখন আঞ্চলিক চৰকাৰ হোৱাৰ স্বাৰ্থত আমি কাম কৰি আছো অনাগত দিনত কাম কৰি যাম আৰু 2026ত বীৰ লাচিত খানাৰ ভূমিকা খুব শক্তিশালী হ'ব আৰু বীৰ লাচিত খানাই খুব শক্তিশালী ভূমিকাৰে আগবাঢ়িব আৰু এইবিলাক কথাৰ উত্তৰ দি থাকিবলৈতো সময় নাই এতিয়া আমি সাংগঠনিক কাম কাজত ব্যস্ত আছো আৰু সাংগঠনিকভাৱে আৰু শক্তিশালী কৰি সংগঠনটোক আৰু তাৰপিছত আমি 2026 আমি সাজু হ'ম বিকল্প চিন্তা যদি অসমৰ জনগণে কয় খিলঞ্জীয়া জনগণে বিকল্প চিন্তা হ'ব মোৰ তাত একো ক'বলগীয়া নাই শিৱসাগৰৰ জনগণে ক'ব অখিল গগৈক আমি জিকাইছিলো নে নাই জিকোৱা বীৰ লাচিত খানাৰ ভূমিকা কি আছিলে শিৱসাগৰৰ জনগণে ক'ব আৰু খিলঞ্জীয়া মানুহে ক'ব আৰু অনাগত দিনত মই এতিয়াও কৈছো যে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে কিন্তু এই ধৰণৰ কথা বতৰাই যদি মোৰ সৈনিকৰ মনত দুখ দিয়ে তেতিয়াহ'লে কিন্তু সৈনিকৰ স্বাভিমানক আঘাত দি কোনো ধৰণৰ মিত্ৰতাৰ কথা আমি কিছু সময়ৰ পূৰ্বে ঈদত লাগিছে আমাৰ ল'ৰাৰ আবেগ অনুভূতিত আঘাত কৰিছে কথাখিনি গতিকে ৰাইজৰ দলহে আমাৰ সৈনিকসকলক কোন আছে এইটো মিছা অপবাদ আনিছে কথা কৈছে ড্ৰাগছ খায় ভাং খায় জানে শিৱসাগৰ ড্ৰাগছ ক'ত বিকে ভাং ক'ত বিকে তেওঁ জানে সৌসিদিনা আমাৰ ল'ৰাই আমি এইবোৰ কথা কোৱা নাছিলো আজি কৈছো সৌসিদিনা আমাৰ ল'ৰাই ড্ৰাগছ এডিক্ট ল'ৰা কেইটামান ধৰিছে তাৰে এজন ৰাইজৰ দলৰ মুখপাত্ৰ পিতেক আমি কোৱা নাছিলো আজি কৈছো যিমান দিনৰ সেই ল'ৰাটো খিলঞ্জীয়া ল'ৰা আমাৰ ল'ৰা এদিন সি বেয়া হোৱাটো আমি নিবিচাৰো আমি সেইকাৰণে এইবোৰ কথা কোৱা নাছিলো সংবাদ মাধ্যমৰ আগত আমি সি সুস্থ হৈ এতিয়া আপোনালোকে এনেকুৱা ৰিহেবত আছে বুলি শুনিছো সি সুস্থ হৈ আহক
সুস্থ হৈ আহক আমাৰে খিলঞ্জীয়া এজন ভূমিপুত্ৰ ল'ৰা আমি সুস্থ হোৱাটো বিচাৰি ৰাইজৰ দলৰ হওক কংগ্ৰেছৰ হওক বিজেপিৰ হওক আমাৰ ল'ৰা ড্ৰাগছ এডিক্ট হোৱাটো আমি নিবিচাৰোঁ নিশ্চয়কৈ হ'ব যদি আমাৰ সৈনিকসকলক বাৰে বাৰে অপমান কৰে বাৰে বাৰে আমাক যদি অপমান কৰে তো আমাৰ সৈনিকসকলো বহি নাথাকে আগবাঢ়িব আৰু আমাক বাৰে বাৰে বিজেপি এজেণ্ট কৈ থাকিলে আমাৰো গাত লাগে সাংগঠনিক কাম কাজত ব্যস্ত বাৰে বাৰে আমাক বিজেপি এজেণ্ট কালি তেওঁ বাইটত কৈছে আনৰ ধনেৰে চলি আছে মোৰ এটা যে মাৰুতি ৱৰ্কশ্বপ আছে তেওঁ জানি নাই চিন্তা যদি অসমৰ জনগণে কয় খিলঞ্জীয়া জনগণে আৰম্ভ হ'ব নেকি অখিলৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি নিশ্চয়কৈ আমাৰ ল'ৰাখিনি ক্ষুভিত হৈ আছে আমাৰ সৈনিকসকল ক্ষুভিত হৈ আছে শিৱসাগৰৰ জনগণে ক'ব কিছুমান কথা আমি সংগঠনটো এটা পৰিয়াল হিচাপে ভূমিকা কি আছে এই পৰিয়ালটোৰ যদি কোনোবা এজন সদস্যক আৰু আঘাত কৰে অনাগত দিনত আমাৰ পৰিয়ালৰ প্ৰত্যেক সৈনিক জাঙুৰ খাই উঠে আৰু উঠাটো স্বাভাৱিক মই পুনৰ কৈছোঁ বীৰ লাচিত থানা এটা সংগঠনতকৈ আমি এটা পৰিয়াল যদি মোৰ সৈনিকৰ মনত আৰু দিয়ে এই পৰিয়ালটোৰ মাজত বিভেদ আনিবলৈ বহুতে চেষ্টা কৰিছে কিন্তু আজিলৈকে পৰা ধৰণৰ মিত্ৰতাৰ কথা আমি নাপাতিম কিন্তু তথাপিতো মই আমাৰ সৈনিকসকল খুব খঙত আছে যদিও মই তেওঁলোকক গণতান্ত্ৰিক প্ৰতিবাদ কৰিব কৈছোঁ প্ৰতিবাদ কৰিব কৈছোঁ কোনো সৈনিক যাতে উগ্ৰ নহয় তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ ল'ৰাবোৰ যিহেতু উগ্ৰ হৈ আছে মই যাতে কোনো সৈনিক উগ্ৰ নহয় মই তাৰ বাবে অনুৰোধ জনাইছোঁ এটা কথা শিৱসাগৰত ড্ৰাগছ ক'ত বিকে ভাং ক'ত বিকে তেওঁ জানে আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে বীৰ লাচিত খানা অসমৰ কিছু মন্তব্য আহি পৰিছে আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম প্ৰশাসনীয় সচিব শৃংখল চলিয়াৰ বিৰুদ্ধে যিটো শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এটা অভিযোগ আনিছিলে সেই অভিযোগটোৰ ওপৰত আমি আজি এইটো তেখেতে যিটো মদ ভাং আৰু ড্ৰাগছ খাই বুলি অভিযোগ এটা আনিছিলে আমি নিউজৰ শৃংখল চলিয়াৰ বিৰুদ্ধে আমি নিউজৰ মাধ্যমেদি আমি পাইছিলোঁ সেইকাৰণে আজি আমি শিৱসাগৰ অখিল গগৈ ডাঙৰীয়াক আজি আমি পুত্ৰলিকা এটা দাহ কৰিছোঁ আৰু তেওঁক আমাক এটা স্পষ্টীকৰণ দিব লাগে যে শৃংখল চলিয়াৰ ওপৰত যিটো অভিযোগ আনিছে তেখেতে প্ৰমাণ তথ্য সহকাৰে আমাক অভিযোগ দিব লাগে কাৰণ যেতিয়ালৈকে আমাক অভিযোগ নিদিয়ে আমাৰ বীৰ লাচিত অসম শিৱসাগৰ জিলাত বহি নাথাকে কাৰণ আমি জানো শিৱসাগৰ জিলাত অখিল গগৈহে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ আজি কিছুদিনৰ আগত জয়সাগৰ আৰক্ষী চকীত কেইজনমান ব্যক্তিক আপোনাৰ ধৰিছিলে তেখেতলোক আমি গম পাইছোঁ শিৱসাগৰ ৰাইজৰ দলৰ কোনোবা নেতৃত্ববৃন্দ বুলি আৰু মুখপাত্ৰ বুলি আৰু তেওঁলোকে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ গতিকে ৰাইজৰ দলৰহে ড্ৰাগছ মাফিয়া আছে আমাৰ কোনো বীৰ লাচিত খানা অসমৰ কোনো ড্ৰাগছ মাফিয়া নাই এইটো মিছা অপবাদ আনিছে গতিকে তেওঁৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি গম জনাইছোঁ নহয় এইটো তেখেতে মিছা অভিযোগ কৰিছে আনৰ টকাত তেওঁহে চলি আছে কাৰণ তেওঁ যিটো হাৱাই চেণ্ডেল পিনে এটা বেগ লৈ তেওঁহে আপোনাৰ ৰাইজৰ টকা সংগ্ৰহ কৰি তেওঁ ভালকে চলি আছে এটা কথা স্পষ্ট অসমৰ জাতীয় জীৱনৰ প্ৰতি আমি দায়বদ্ধ আৰু জাতীয় জীৱনৰ কাৰণে আমি যিখিনি কৰি যাম মই এদিন আপোনাৰ মাৰ্ক্সবাদ আকৌ পিছদিনা জাতীয়তাবাদ আমাকতো আপোনালোকে এনেকুৱা ৰূপত দেখা নাই আমি সদায় পিয়ৰ জাতীয়তাবাদী মানুহ আৰু আমি জাতীয়তাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অসমত সুস্থ এখন আঞ্চলিক চৰকাৰ হোৱাৰ স্বাৰ্থত আমি কাম কৰি আছোঁ অনাগত দিনত কাম কৰি যাম আৰু 2026ত বীৰ লাচিত থানাৰ ভূমিকা খুব শক্তিশালী হ'ব আৰু বীৰ লাচিত থানাই খুব শক্তিশালী ভূমিকাৰে আগবাঢ়িব আৰু এইবিলাক কথাৰ উত্তৰ দি থাকিবলৈতো সময় নাই এতিয়া আমি সাংগঠনিক কাম কাজত ব্যস্ত আছোঁ আৰু সাংগঠনিকভাৱে আৰু শক্তিশালী কৰিম সংগঠনটোক আৰু তাৰপিছত আমি 2026লৈ আমি সাজু হ'ম বিকল্প চিন্তা যদি অসমৰ জনগণে কয় খিলঞ্জীয়া জনগণে বিকল্প চিন্তা হ'ব শিৱসাগৰ সমষ্টিত অখিল গগৈ যি বক্তব্য ৰাখে মোৰ তাত একো ক'বলগীয়া নাই
শিৱসাগৰৰ জনগণে ক'ব অখিল গগৈক আমি জিকাইছিলোঁ নে নাই জিকোৱা, বীৰ লাচিত সেনাৰ ভূমিকা কি আছিলে শিৱসাগৰৰ জনগণে ক'ব, ইয়াৰ খিলঞ্জীয়া মানুহে ক'ব। আৰু অনাগত দিনত মই এতিয়াও কৈছোঁ যে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। কিন্তু এই ধৰণৰ কথা বতৰাই যদি মোৰ সৈনিকৰ মনত দুখ দিয়ে, তেতিয়াহ'লে কিন্তু মই সৈনিকৰ স্বাভিমানক আঘাত দি কোনো ধৰণৰ মিত্ৰতাৰ কথা আমি নেপাতিম। কিছু সময়ৰ পূৰ্বে ইগত লাগিছে, আমাৰ ল'ৰাৰ আবেগ অনুভূতিত আঘাত কৰিছে কথাখিনি। আজি শিৱসাগৰ জিলাখন সঁচাকৈ কৰিব, ল'ৰাবিলাকে খং উঠিছে, আমাৰ সৈনিকসকলক ক্ষোভ আছে। অখিল গগৈ যি ধৰণৰ তুলুঙাৰ কথা কৈছে, ড্ৰাগছ খায়, ভাং খায়, তেওঁ তেন্তে জানে শিৱসাগৰত ড্ৰাগছ ক'ত বিকে, ভাং ক'ত বিকে, তেওঁ জানে। সৌ সিদিনা আমাৰ ল'ৰাই, আমি এইবোৰ কথা কোৱা নাছিলোঁ, আজি কৈছোঁ, সৌ সিদিনা আমাৰ ল'ৰাই ড্ৰাগছ এডিক্ট ল'ৰা কেইটামান ধৰিছে, তাৰে এজন ৰাইজৰ দলৰ মুখপাত্ৰ পিতেক, আমি কোৱা নাছিলোঁ, আজি কৈছোঁ। এতিয়া আপুনি এইটো ক'ব বিচাৰিব নেকি যে যিমান দিনৰ সেই ল'ৰাটো খিলঞ্জীয়া ল'ৰা, আমাৰ ল'ৰা, সি বেয়া হোৱাটো আমি নিবিচাৰোঁ, আমি সেইকাৰণে এইবোৰ কথা কোৱা নাছিলোঁ সংবাদ মাধ্যমৰ আগত। আমি সি সুস্থ হৈ এতিয়া ৰিহেবত আছে বুলি শুনিছোঁ, সি সুস্থ হৈ আহক, আমাৰে খিলঞ্জীয়া এজন ভূমিপুত্ৰ ল'ৰা, আমি সুস্থ হোৱাটো বিচাৰোঁ। ৰাইজৰ দলৰ হওক, কংগ্ৰেছৰ হওক, বিজেপিৰ হওক, আমাৰ ল'ৰা ড্ৰাগছ এডিক্ট হোৱাটো আমি নিবিচাৰোঁ। 26 নিশ্চয়কৈ হ'ব। যদি আমাৰ সৈনিকসকলক বাৰে বাৰে অপমান কৰে, বাৰে বাৰে আমাক যদি অপমান কৰে, তো আমাৰ সৈনিকসকলো বহি নাথাকিব। আৰু আমাক বাৰে বাৰে বিজেপি এজেণ্ট কৈ থাকিলে আমাৰো গাত লাগে। বাৰে বাৰে আমাক বিজেপি এজেণ্ট কালি তেওঁ বাইটত কৈছে আনৰ ধনেৰে চলি আছে। মোৰ এটা যে মাৰুতি ৱৰ্কশ্বপ আছে, তেওঁ জানি নাজানে। প্ৰতিবাদে আৰম্ভ হ'ব নেকি অখিল গগৈৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি? নিশ্চয়কৈ আমাৰ ল'ৰাখিনি ক্ষোভিত হৈ আছে, আমাৰ সৈনিকসকল ক্ষোভিত হৈ আছে। আৰু কিছুমান কথা আমি সংগঠনটো এটা পৰিয়াল হিচাপে আছোঁ। এই পৰিয়ালটোৰ যদি কোনোবা এজন সদস্যক আঘাত কৰে, আমাৰ পৰিয়ালৰ প্ৰত্যেক সৈনিক জাঙুৰ খাই উঠে, আৰু উঠাটো স্বাভাৱিক। মই পুনৰ কৈছোঁ, বীৰ লাচিত সেনা এটা সংগঠনতকৈ আমি এটা পৰিয়াল হয়। আৰু এই পৰিয়ালটোৰ মাজত বিভেদ আনিবলৈ বহুতে চেষ্টা কৰিছে, কিন্তু আজিলৈকে পৰা নাই। কিন্তু তথাপিতো মই আমাৰ সৈনিকসকল খুব খঙত আছে যদিও মই তেওঁলোকক গণতান্ত্ৰিক প্ৰতিবাদ কৰিব কৈছোঁ। কোনো সৈনিক যাতে উগ্ৰ নহয়, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ। ল'ৰাবোৰ যিহেতু উগ্ৰ হৈ আছে, মই যাতে কোনো সৈনিক উগ্ৰ নহয়, মই তাৰ বাবে অনুৰোধ জনাইছোঁ। এটা কথা স্পষ্ট, আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাই যাম। সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে, বীৰ লাচিত সেনা অসমৰ কিছু মন্তব্য আহি পৰিছে। আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম। প্ৰশাসনীয় সচিব শৃংখল চলিহাৰ বিৰুদ্ধে যিটো শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এটা অভিযোগ আনিছিলে, সেই অভিযোগটোৰ ওপৰত আমি আজি এইটো তেখেতে যিটো মদ, ভাং আৰু ড্ৰাগছ খাই বুলি অভিযোগ এটা আনিছিলে, আমি নিউজৰ শৃংখল চলিহাৰ বিৰুদ্ধে আমি নিউজৰ মাধ্যমেদি আমি পাইছিলোঁ। সেইকাৰণে আজি আমি শিৱসাগৰ অখিল গগৈ ডাঙৰীয়াক আজি আমি পুত্ৰলিকা এটা দাহ কৰিছোঁ, আৰু তেওঁক আমাক এটা স্পষ্টীকৰণ দিব লাগে যে শৃংখল চলিহাৰ ওপৰত যিটো অভিযোগ আনিছে, তেখেতে প্ৰমাণ তথ্য সহকাৰে আমাক অভিযোগ দিব লাগে। কাৰণ যেতিয়ালৈকে আমাক অভিযোগ নিদিয়ে, আমাৰ বীৰ লাচিত অসম শিৱসাগৰ জিলাত বহি নাথাকে। কাৰণ আমি জানো শিৱসাগৰ জিলাত অখিল গগৈহে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ। আজি কিছুদিনৰ আগত জয়সাগৰ আৰক্ষী চকীত কেইজনমান ব্যক্তিক আপোনাৰ ধৰিছিলে। তেখেতলোক আমি গম পাইছোঁ শিৱসাগৰ ৰাইজৰ দলৰ কোনোবা নেতৃত্ববৃন্দ বুলি আৰু মুখপাত্ৰ বুলি, আৰু তেওঁলোকে ড্ৰাগছ মাফিয়া বুলি আমি গম পাইছোঁ। গতিকে ৰাইজৰ দলৰহে ড্ৰাগছ মাফিয়া আছে, আমাৰ কোনো বীৰ লাচিত সেনা অসমৰ কোনো ড্ৰাগছ মাফিয়া নাই। এইটো মিছা অপবাদ আনিছে, গতিকে তেওঁৰ ওপৰত আমাৰ বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি
জনাইছো। নহয় নহয় নহয়, এইটো তেখেতে মিছা অভিযোগ কৰিছে। আনৰ টকাত তেওঁহে চলি আছে, কাৰণ তেওঁ যিটো হাৱাই চেণ্ডেল পিন্ধে এটা বেগ লৈ তেওঁহে আপোনাৰ ৰাইজৰ টকা সংগ্ৰহ কৰি তেওঁ ভালকে চলি আছে। এটা কথা স্পষ্ট, অসমৰ জাতীয় জীৱনৰ প্ৰতি আমি দায়বদ্ধ আৰু জাতীয় জীৱনৰ কাৰণে আমি যিখিনি কৰি যামতো কৰি যাম। মই এদিন আপোনাৰ মাৰ্ক্সবাদ, আকৌ পিছদিনা জাতীয়তাবাদ, আমাকতো আপোনালোকে এনেকুৱা ৰূপত দেখা নাই। আমি সদায় পিয়'ৰ জাতীয়তাবাদী মানুহ আৰু আমি জাতীয়তাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অসমত সুস্থ এখন আঞ্চলিক চৰকাৰ হোৱাৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। অনাগত দিনত কাম কৰি যাম আৰু 2026 বীৰ লাচিত সেনাৰ ভূমিকা খুব শক্তিশালী হ'ব আৰু বীৰ লাচিত সেনাই খুব শক্তিশালী ভূমিকাৰে আগবাঢ়িব। আৰু এইবিলাক কথাৰ উত্তৰ দি থাকিবলৈতো সময় নাই। এতিয়া আমি সাংগঠনিক কাম কাজত ব্যস্ত আছোঁ আৰু সাংগঠনিকভাৱে আৰু শক্তিশালী কৰিম সংগঠনটোক। আৰু তাৰপিছত আমি 2026 আমি সাজু হ'ম। বিকল্প চিন্তা যদি অসমৰ জনগণে কয়, খিলঞ্জীয়া জনগণে বিকল্প চিন্তা হ'ব। শিৱসাগৰ সমষ্টিত অখিল গগৈ যি বক্তব্য ৰাখে, মোৰ তাত একো ক'বলগীয়া নাই। শিৱসাগৰৰ জনগণে ক'ব অখিল গগৈক আমি জিকাইছিলোঁ নে নাই জিকোৱা, বীৰ লাচিত সেনাৰ ভূমিকা কি আছিলে শিৱসাগৰৰ জনগণে ক'ব, ইয়াৰ খিলঞ্জীয়া মানুহে ক'ব। আৰু অনাগত দিনত মই এতিয়াও কৈছোঁ যে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। কিন্তু এই ধৰণৰ কথা বতৰাই যদি মোৰ সৈনিকৰ মনত দুখ দিয়ে, তেতিয়াহ'লে কিন্তু মই সৈনিকৰ স্বাভিমানক আঘাত দি কোনো ধৰণৰ মিত্ৰতাৰ কথা আমি নেপাতিম। কিছু সময়ৰ পূৰ্বে ইগত লাগিছে, আমাৰ ল'ৰাৰ আৱেগ অনুভূতিত আঘাত কৰিছে কথাখিনি। আজি শিৱসাগৰ জিলাখন সঁচাকৈ কৰিব, ল'ৰাবিলাকে খং উঠিছে, আমাৰ সৈনিকসকলৰ ক্ষোভ আছে। অখিল গগৈয়ে যি ধৰণৰ তুলুঙাৰ কথা কৈছে, ড্ৰাগছ খায়, ভাং খায়, তেওঁ তেন্তে জানে শিৱসাগৰত ড্ৰাগছ ক'ত বিকে, ভাং ক'ত বিকে, তেওঁ জানে। সৌ সিদিনা আমাৰ ল'ৰাই, আমি এইবোৰ কথা কোৱা নাছিলোঁ, আজি কৈছোঁ, সৌ সিদিনা আমাৰ ল'ৰাই ড্ৰাগছ এডিক্ট ল'ৰা কেইটামান ধৰিছে, তাৰে এজন ৰাইজৰ দলৰ মুখপাত্ৰ পিতেক, আমি কোৱা নাছিলোঁ, আজি কৈছোঁ। এতিয়া আপুনি এইটো ক'ব বিচাৰিব নেকি যে যিমান দিনৰ সেই ল'ৰাটো খিলঞ্জীয়া ল'ৰা, আমাৰ ল'ৰা, সি বেয়া হোৱাটো আমি নিবিচাৰোঁ। আমি সেইকাৰণে এইবোৰ কথা কোৱা নাছিলোঁ সংবাদ মাধ্যমৰ আগত। আমি সি সুস্থ হৈ এতিয়া ৰিহেবত আছে বুলি শুনিছোঁ, সি সুস্থ হৈ আহক, আমাৰে খিলঞ্জীয়া এজন ভূমিপুত্ৰ ল'ৰা। আমি সুস্থ হোৱাটোৱে বিচাৰোঁ। ই ৰাইজৰ দলৰ হওক, কংগ্ৰেছৰ হওক, বিজেপিৰ হওক, আমাৰ ল'ৰা ড্ৰাগছ এডিক্ট হোৱাটো আমি নিবিচাৰোঁ। 26 নিশ্চয়কৈ হ'ব। যদি আমাৰ সৈনিকসকলক বাৰে বাৰে অপমান কৰে, বাৰে বাৰে আমাক যদি অপমান কৰে, তো আমাৰ সৈনিকসকলো বহি নাথাকিব। আৰু আমাক বাৰে বাৰে বিজেপি এজেণ্ট কৈ থাকিলে আমাৰো গাত লাগে। বাৰে বাৰে আমাক বিজেপি এজেণ্ট। কালি তেওঁ বাইটত কৈছে আনৰ ধনেৰে চলি আছে। মোৰ এটা যে মাৰুতি ৱৰ্কশ্বপ আছে, তেওঁ জানি নাজানে। প্ৰতিবাদে আৰম্ভ হ'ব নেকি অখিল গগৈৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি? নিশ্চয়কৈ আমাৰ ল'ৰাখিনি ক্ষোভিত হৈ আছে, আমাৰ সৈনিকসকল ক্ষোভিত হৈ আছে। আৰু কিছুমান কথা আমি সংগঠনটো এটা পৰিয়াল হিচাপে আছোঁ। এই পৰিয়ালটোৰ যদি কোনোবা এজন সদস্যক আঘাত কৰে, আমাৰ পৰিয়ালৰ প্ৰত্যেক সৈনিক জাঙুৰ খাই উঠে আৰু উঠাটো স্বাভাৱিক। মই পুনৰ কৈছোঁ, বীৰ লাচিত সেনা এটা সংগঠনতকৈ আমি এটা পৰিয়াল হয়। আৰু এই পৰিয়ালটোৰ মাজত বিভেদ আনিবলৈ বহুতে চেষ্টা কৰিছে, কিন্তু আজিলৈকে পৰা নাই। কিন্তু তথাপিতো মই আমাৰ সৈনিকসকল খুব খঙত আছে যদিও মই তেওঁলোকক গণতান্ত্ৰিক প্ৰতিবাদ কৰিব কৈছোঁ। কোনো সৈনিক যাতে উগ্ৰ নহয়, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ। ল'ৰাবোৰ যিহেতু উগ্ৰ হৈ আছে, মই যাতে কোনো সৈনিক উগ্ৰ নহয়, মই তাৰ বাবে অনুৰোধ জনাইছোঁ। এটা কথা স্পষ্ট